মই প্ৰথমে আপোনালোকক ধন্যবাদ দিছোঁ ইয়াত আহি আমাক এই সুবিধা দিয়াৰ কাৰণে। অৱশ্যে ক'বলৈ গ'লে কি হয়, বহুত কষ্ট কৰিছিলে সি, বহুত আজি 10 বছৰ আগৰ পৰা পৰীক্ষাৰ কাৰণে UPSCৰ কাৰণে সি চেষ্টা কৰিছিলে 5-6 বছৰ দিল্লীত থাকি। তাতো সি 2 নম্বৰৰ কাৰণে UPSC পৰীক্ষাত আনিব নোৱাৰিলে। গতিকে সি তাৰ চান্সটো শেষ হোৱাৰ কাৰণে ইয়াত আমাৰ ঘৰতে আহি গুৱাহাটীতে থাকি সি গুৱাহাটীতে আৰম্ভ কৰিলে। তাৰপিছত হোজাইত থাকিলে। হোজাইত তেওঁ চাকৰি কৰি থাকোঁতে তেওঁ পৰীক্ষা দিছিলে। এইবাৰ পৰীক্ষাত সি বহুত কষ্ট কৰিছিলে, গতিকে তাৰ পৰীক্ষাৰ ফলটো সুফল পাইছে। গতিকে আমি গোটেই পৰিয়ালটোৱে সুখী হৈছোঁ। বৰ্তমান তেওঁ হোজাইত আজমল ফাউণ্ডেশ্যনত ফেকাল্টি হিচাপে কাম কৰি আছে। তেওঁ তাৰ আগত গুৱাহাটীত আছিলে। তেওঁ লোকেল ইয়াৰ স্কুলৰ লেখাপানী ডিফেন্সৰ স্কুলৰ পৰা সি পৰীক্ষা দিছিলে সৰু। তাৰ পৰা ডিগবৈ মিছনেৰী স্কুলৰ পৰা সি মেট্ৰিক পাছ কৰিছিলে 85% লৈ। তাৰপিছত সি ভাল ফল দেখুওৱাৰ কাৰণে গুৱাহাটী ডিব্ৰুগড় চলব্ৰুক হায়াৰ ছেকেণ্ডেৰীৰ পৰা সি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে। তাতো সি 85% পাছ কৰিলে। তাৰপিছত সি যোৰহাট ইঞ্জিনিয়াৰিং কলেজত পঢ়িছিলে। যোৰহাট ইঞ্জিনিয়াৰিং কলেজতো সি ভালকৈ ফলাফল দেখুৱালে। তথাপিও সি তাত চাকৰি পাইছিলে। তাত চাকৰিটো সেই সময়ত নকৰিলে। সি চিভিল ছাৰ্ভিচ কৰিম বুলি সি দিল্লীলৈ গুচি গ'ল কাৰণে দিল্লীতে গৈ সি 5 বছৰ কোচিং কৰিলে, পঢ়িলে, পৰীক্ষা দিলে। তাৰপিছতে আহি ইয়াত এতিয়া APSCত জইন কৰিছিলে। যোৱাবাৰো দিছিলে সি। যোৱাবাৰ 2-3 নম্বৰ কাৰণে সি নাপালে। এইবাৰ আকৌ পৰিশ্ৰম কৰিছিলে। পৰিশ্ৰম কৰাৰ কাৰণে এইবাৰ সি 6 নম্বৰ ৰেংক লৈ অসম পুলিচত চাকৰি পালে। মুঠতে আগত পূৰ্বতে সি কেইবাৰ পৰীক্ষা দিছিল? APSCত এইটো থাৰ্ড টাইম হয়। থাৰ্ড টাইম, মানে 3বাৰ অন্তত তেখেতে পালে হয়। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক। আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।